নমস্কাৰ মেট্ৰিক ফাইনেল দিয়া ষ্টুডেণ্ট সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম মোক বহুতে ষ্টুডেণ্টছ কমেণ্ট কৰি জনাইছে যে স্যাৰ আমি হাফ ইয়াৰলি এক্সামত ফেল কৰিছোঁ এতিয়া আমি মেট্ৰিক ফাইনেল এক্সাম দিব পাৰিম নে নাই আৰু কোনোবা ষ্টুডেণ্টছে মোক সুধিছে যে স্যাৰ মই দুটা সাবজেক্টত ফেল কৰিছোঁ মই এতিয়া ফাইনেল এক্সাম দিব পাৰিম নে নাই এনেকৈ বহুতো ষ্টুডেণ্টছে বহুতো কমেণ্ট কৰি মোক সুধিছে সেই কাৰণে তোমালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ আৰু এইটো ভিডিঅ'ত আমি চাৰিটা বিষয় আলোচনা কৰিম প্ৰথম বিষয়টো হ'ব তোমালোকৰ কি যে তোমালোকে যদি হাফ ইয়াৰলি এক্সামত ফেল কৰিছা তোমালোকে ফাইনেল এক্সাম মেট্ৰিক ফাইনেল এক্সাম দিব পাৰিবানে নাই দ্বিতীয়টো বিষয় হ'ব তোমালোকৰ ফৰ্ম ফিলআপত তোমালোকৰ কি কি নিয়ম দিয়া আছে কোনে কোনে ফৰ্ম ফিলআপ কৰিব পাৰিব মেট্ৰিক ফাইনেলৰ কাৰণে আৰু এনেকুৱা কোনো নিয়ম আছে নেকি ফৰ্ম ফিলআপৰ নিয়মত যে তোমালোকে হাফ ইয়াৰলি এক্সাম ফেল কৰিলে তোমালোকে ফৰ্ম ফিলআপ কৰিব পাৰিবানে নোৱাৰিবা তৃতীয়তে আমি আলোচনা কৰিম তোমালোকৰ কি তোমালোকে যদি তোমালোকে হাফ ইয়াৰলি এক্সাম ফেল কৰিছা তোমালোকৰ আৰু মানে আধা সময় শেষ আৰু আধা সময় বাকি আছে এই বাকি 6 মাহখিনি তোমালোকে ভালকৈ পঢ়িলে মেট্ৰিক ফাইনেল অকল পাস নহয় তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবানে নোৱাৰিবা আৰু তোমালোকৰ চতুৰ্থ বিষয়টো হ'ব তোমালোকৰ যে তোমালোকে কেনেকৈ পঢ়িলে যদিও তোমালোকে হাফ ইয়াৰলি ফেল কৰিছা তথাপিও তোমালোকে কেনেকৈ পঢ়িলে তোমালোকে ফাইনেল এক্সামত এটা ভাল ৰিজাল্ট কৰিব পাৰিবা এই ভিডিঅ'ত আলোচনা কৰিছো এতিয়া মই তোমালোকক প্ৰথমতে ক'ব বিচাৰিছো যে তোমালোকে ভয় নাখাবা যদিও তোমালোকে হাফ ইয়াৰলি এক্সামত ফেল কৰিছা এতিয়াও যিমানখিনি সময় আছে এইখিনি সময় তোমালোকে যদি ভালকৈ পঢ়া তোমালোকে অকল পাস নহয় ভাল এটা ৰিজাল্ট কৰিব পৰা সম্ভৱ হ'ব কিন্তু তোমালোকে কি কৰিব লাগিব মই তোমালোকক প্ৰথমতে কৈ দিম যদি তোমালোকে ফেল কৰিছা কেনেকৈ পঢ়িলে তোমালোকে এক্সামটো বহুত ভালকৈ পাস কৰিব পাৰিবা তোমালোকে প্ৰথমে কি ফলো কৰিবা তোমালোকে এক্সাম দিছা তোমালোকে ভালকৈ গম পাইছা যে তোমালোকে কোনটো সাবজেক্ট বেছি বেয়া হৈছে হাফ ইয়াৰলি এক্সামত সেই কেইটা সাবজেক্ট তোমালোকে আগত বাছি উলিয়াবা তাৰ পিছত কি কৰিবা সেই কেইটা সাবজেক্ট হাফ ইয়াৰলি কোৰ্সৰ যিমানখিনি বস্তু আছে সদায় অলপকৈ তোমালোকে কি কৰিব লাগিব কভাৰ কৰিব লাগিব তোমালোকৰ এতিয়া হাফ ইয়াৰলিৰ পিছত যিমানখিনি ক্লাছ টিউশন তোমালোকৰ চলি আছে সেইখিনি পঢ়িব লাগিব তাৰ লগতে তোমালোকক অলপ বেছিকৈ পঢ়িব লাগিব কিয় তোমালোকে হাফ ইয়াৰলি সিলেবাসখন তোমালোকৰ ভালকৈ ক্লিয়াৰ হোৱা নাই সেইভাবে তোমালোকে হাফ ইয়াৰলি এক্সামত কি কৰিছা ফেল কৰিছা বা দুটা সাবজেক্টত ফেল কৰিছা সেই কেইটা সাবজেক্ট যেই কেইটা সাবজেক্ট তোমালোকৰ বেয়া হৈছে আৰু যোনটো সাবজেক্ট তোমালোকৰ কি হৈছে তোমালোকে ফেল কৰিছা সেই কেইটা সাবজেক্ট তোমালোকে বাছি উলিয়াবা আৰু তোমালোকে আৰু এটা বস্তু বাছি উলিয়াবা কোনটো চেপ্টাৰ তোমালোকক টান লাগে কোনটো চেপ্টাৰ তোমালোকক ইজি লাগে সেই হিচাপত তোমালোকে এই বস্তুখিনি ক্লিয়াৰ কৰিব লাগিব এনেকৈ যদি তোমালোকে পঢ়ি যোৱা তোমালোকৰ ডেইলি পঢ়াখিনিৰ লগত আৰু তোমালোকৰ 6 মাহ বাকি তোমালোকৰ 6 মাহলি পৰীক্ষাৰ যিখিনি সিলেবাস আছে এইখিনি যদি অলপকৈ ৰিভিজন কৰি যোৱা যোনটো সাবজেক্টত তুমি অলপ বেছি বিয়া তুমি মানে এক্সপাৰ্ট নোহোৱা বা তোমালোকৰ অলপ কনফিডেন্স কম যে এইটো সাবজেক্ট মই ফেল কৰিছোঁ আৰু মেট্ৰিক ফাইনেলতে ফেল কৰিম নেকি সেইটো সাবজেক্টত অলপ বেছিকৈ গুৰুত্ব দি পঢ়িলে তোমালোকৰ কি হ'ব আৰামছে পাছ কৰি যাবা এতিয়া আমি আলোচনা কি কৰিম দ্বিতীয়তে আমি আলোচনা কৰিম তোমালোকৰ যি কেইদিনমান আগতে এখন তোমালোকৰ ফৰ্ম ফিলআপৰ নোটিছ আহিছে ফৰ্ম ফিলআপৰ নোটিছখনত মই তোমালোকক সাইডত দেখাই দিছোঁ তোমালোকে দেখা পাইছা এই ফৰ্ম ফিলআপৰ নোটিছত তোমালোকৰ এনেকুৱা একো নিয়ম নাই যে হাফ ইয়াৰলি এক্সাম ফেল কৰিলে তোমালোকে ফাইনেল দিব নোৱাৰিবা বা পাৰিবা কোনো লিখা নাই তোমাক ফৰ্ম ফিলআপৰ কাৰণে তোমালোকক অকল এটা বস্তুৱে লাগিব বেংক একাউণ্ট তোমালোকৰ নিজৰ বেংক একাউণ্ট লাগিব ফৰ্ম ফিলআপৰ কাৰণে যদি তোমালোকৰ বেংক একাউণ্ট নাই তোমালোকে এতিয়াও বনোৱা সময় আছে তোমালোকৰ 21 তাৰিখলৈকে তোমালোকৰ কি আছে ফৰ্ম ফিলআপৰ সময় আছে তাৰ আগতে তোমালোকে বেংক একাউণ্ট বনাই ল'বা ঠিক আছে এতিয়া আমি তৃতীয়তে আলোচনা কৰিম তোমালোকৰ সেৱাৰ গাইডলাইন হিচাপত কি আছে যে তোমালোকে দুটা সাবজেক্ট তিনিটা সাবজেক্ট বা গোটেইকেইটা সাবজেক্টত যদি হাফ ইয়াৰলি ফেল কৰিছা তোমালোকে মেট্ৰিক ফাইনেল এক্সাম দিব পাৰিবানে নোৱাৰিবা তো মই তোমালোকক কৈ দিছোঁ তোমালোকে একো প্ৰব্লেম নাই তোমালোকে ভয় নাখাবা তোমালোকে আৰামছে মেট্ৰিক ফাইনেল এক্সাম দিব পাৰিবা সাইডত এখন নোটিছ আছে তোমালোকে দেখা পাইছা এটা নিয়ম আছে এই নিয়ম হিচাপত তোমালোকৰ কোনো এনেকুৱা নিয়ম এতিয়াও আমাৰ সেৱাৰ তৰফৰ পৰা দিয়া নাই যে হাফ ইয়াৰলি এক্সাম ফেল কৰিলে তোমালোকে কি কৰিবা এক্সাম দিব পাৰিবা এইটো একো প্ৰব্লেম নাই তোমালোকে টেনশ্যন নলবা আৰু তোমালোকে ভয় নাখাবা যে মইতো হাফ ইয়াৰলি এক্সাম ফেল কৰিছোঁ এতিয়াতো মই মেট্ৰিক ফাইনেলত ফেল কৰিম সেইকাৰণে মই তোমালোকক ভালকৈ বস্তুখিনি বুজাই দিছোঁ যে তোমালোকে কেনেকৈ পঢ়িলে তোমালোকে এই বাকি 6 মাহত অকল পাস নহয় তোমালোকে কেনেকৈ এটা ভাল ৰিজাল্ট কৰিব পাৰিবা মই এইখিনি বস্তু তোমালোকক আগতে কৈ দিছোঁ এতিয়া মই তোমালোকৰ লগত এটা বস্তু আলোচনা কৰিম তোমালোকে বস্তুখিনি গুৰুত্বপূৰ্ণভাৱে শুনিবা
কিয়নো তোমালোকে অলৰেডি হাফ ইয়াৰলি এক্সামত ফেইল কৰিছা এইখিনি বাকী 6 মাহ বেছি সময় নাই আৰু তোমালোকৰ এক্সামখিনি অলপ আগুৱাই অহা সম্ভাৱনা আছে এইবাৰ মানে এমাহমান আগুৱাই আহিব পাৰে সময়খিনি সেইবাবে তোমালোকে কি কৰিবা এই বাকি সময়খিনি যে 5 মাহ 6 মাহ তোমালোকে সময় পাবা ফেইল কৰা ষ্টুডেন্টছবোৰ যোনে হাফ ইয়াৰলি এক্সাম বেয়া হৈছে বা দুটা সাবজেক্টত ফেল কৰিছে আৰু যোনে এটা বা দুটা সাবজেক্টত ফেল কৰিছে হিহঁতৰ একো প্ৰবলেম নাই সেই দুটা সাবজেক্ট অলপ বেছি সময় দিলে হৈ যাব মেকআপ হৈ যাব যোনে গোটেই কেইটা সাবজেক্টত ফেল কৰিছে সেই অকল ষ্টুডেন্টছ কি কৰিবা মই তোমালোকক কৈ আছো তোমালোকে কি কৰিব লাগিব তোমালোকে স্কুল মিছ নকৰিবা এইখিনি সময়ত তোমালোকৰ বহুত ডিস্ট্ৰাকশন আহিব তোমালোকে খেলা ধুলা মাঝে সময়ে অলপ চলপ কৰিবা কিন্তু তোমালোকে যদি ডেইলি বেসিছত কৰি যোৱা তোমালোকে এটা ডাঙৰ সমস্যা হৈ যাব তোমালোকৰ সময় মেকআপ নহব কাৰণ তোমালোকৰ মেট্ৰিক ফাইনেলৰ 2 মাহ বা 3 মাহ মান আগতে তোমালোকৰ হ'ব প্ৰি ফাইনেল এই প্ৰি ফাইনেলৰ আগতে তোমালোকে গোটেইখিনি সিলেবাস কভাৰ কৰাৰ ট্ৰাই কৰিব লাগিব তাৰ পিছত তোমালোকে অকল কি কৰিব ৰিভিজন কৰিব লাগিব ঠিক আছে এতিয়া তোমালোকে টাইম টেবুলখিনি শুনি লোৱা তোমালোকে কেনেকৈ পঢ়িবা যোনে ফেল কৰিছা কেনেকৈ পঢ়িবা গোটেই কেইটা সাবজেক্টত যদি ফেল কৰিছা তোমালোকে ডেইলি স্কুল যাবা স্কুলৰ হোমৱৰ্কখিনি ভালকৈ কৰিবা আৰু তোমালোকৰ যে স্কুল টিউচনৰ পিছত তোমালোকৰ যিখিনি ডেইলি পঢ়িবলগীয়া বস্তু আছে এইখিনি পঢ়াৰ পিছত তোমালোকৰ হাফ ইয়াৰলি সিলেবাসৰ যিমানখিনি বস্তু আছে এইখিনি বস্তু অলপ হলেও তোমালোকক চাব লাগিব এইটো প্ৰত্যেক দিনে তোমালোকক এই কামটো কৰিব লাগিব তোমালোকৰ যে ডেইলি পঢ়া আছে হেতু লগত তোমালোকে যে হাফ ইয়াৰলি এক্সামৰ যোনটো সাবজেক্ট ফেল কৰিছা বা যদি গোটেই কেইটা ফেল কৰিছা হাফ ইয়াৰলি কোৰ্সত সাপোজ তোমালোকে কোনবাই সায়েন্সত ফেল কৰিছা সায়েন্সৰ যে হাফ ইয়াৰলি কোৰ্সৰ চেপ্টাৰ কেইটা আছে তাৰে ভিতৰত আজি এটা পঢ়িলা বা আধা পঢ়িলা কালি আধা পঢ়িলা এনেকৈ পঢ়ি তোমালোকৰ যে হাফ ইয়াৰলি আগত যিমানখিনি বস্তু তোমালোকৰ দুৰ্বলতা আছিল সেইখিনি বস্তু তোমালোকক পঢ়ি মেকআপ কৰিব লাগিব এনেকৈ পঢ়িলা তোমালোকে আৰামছে অকল পাস নহয় 100% তোমালোকে এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'বা আৰু তোমালোকে যদি চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি দিবা আৰু মই তোমালোকৰ কাৰণে যিমানখিনি ইনফৰমেটিভ ভিডিও আছে বা এইটো ভিডিওত তোমালোকে গোটেই সাবজেক্টৰ ভিডিও পাবা এদিন দুদিন পিছৰ পৰা তোমালোকে ফ্ৰী গ্ৰামাৰ ক্লাছ পাবা এইটো চেনেলত সেই কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ কি কোৱেশ্চন আছে তোমালোকে এইটো ভিডিওত মোক আৰামছে কমেন্ট কৰি জানাবা মই তোমালোকক ভিডিওৰ যোগেদি হওক বা কমেন্টৰ এনসাৰৰ যোগেদি হওক মই তোমালোকক জনাই দিয়াৰ চেষ্টা কৰিম আৰু তোমালোকে এইটো ভিডিও চোৱাৰ পিছত অকল এই কামখিনি যদি তোমালোকে এদিন বা দুদিন কৰি এৰি দিয়া তেন্তে কিন্তু নহব তোমালোকে নেক্সট ফাইনেল দিয়া লৈকে তোমালোকক এতিয়া কষ্ট কৰিব লাগিব কাৰণ তোমালোকে এই 6 মাহ ভালকৈ পঢ়া নাই 6 মাহ ভালকৈ পঢ়া নাই কাৰণে তোমালোকে হাফ ইয়াৰলি এক্সামত ফেল কৰিছা সেই কাৰণে তোমালোকৰ এতিয়া আগৰ 6 মাহৰ পঢ়াখিনি আৰু এতিয়াৰ 6 মাহৰ পঢ়াখিনি দুটা মানে 12 মাহৰ পঢ়াখিনি তোমালোকক এতিয়া এই আহিবলগীয়া 6 মাহত তোমালোকে ক্লিয়াৰ কৰিব লাগিব সেই কাৰণে তোমালোকক খুব সিনসিয়াৰ হ'ব লাগিব অলপ সময় মেনেজ কৰি চলিব লাগিব অলপ খেলা ধুলা এৰিব লাগিব আমিও এইখিনি সময় পাৰ কৰিছো বহুত খেলা ধুলাৰ কাৰণে বহুত সময় নষ্ট হৈ যায় সেই কাৰণে তোমালোকে কি কৰিবা এইবোৰৰ পৰা অলপ বাচি থাকিবা মোবাইল বেছি ইউজ নকৰিবা যিমানখিনি সময় ক্লাছ কৰা পঢ়াৰ কাৰণে ইউজ কৰা সেইখিনি টাইম কৰিব পাৰা তাৰ বাহিৰে তোমালোকে বেছি মোবাইল ইউজ নকৰিবা গেম নেখেলিবা স্কুল ভালকৈ যাবা এইখিনিয়ে মোৰ এইটো ভিডিওত আলোচনা কৰিবলগীয়া আছিল সবকে তোমালোকক বেষ্ট অফ লাক মই আশা কৰিছো তোমালোকে আগন্তুক দিনত ভালকৈ পঢ়িবা আৰু এটা ভাল ৰিজাল্ট কৰি আনিবলৈ চেষ্টা কৰিবা সো তোমালোকক সকলোকে বেষ্ট অফ লাক থাকিল মোৰ তৰফৰ পৰা থ্যাংক ইউ